এইটো কি বস্তু? এইটো হ'ল চিগাৰৰ পেকেট। এইটো দি চাব কি কৰোঁ। এইটো কি বস্তু? এইটো হ'ল এটা কলম। চাব চিগাৰৰ পেকেট আৰু কলম এটা কি হৈ যাব। চিগাৰৰ পেকেটটো এনেকৈ ফালি ল'ব, তাৰপিছত ইয়াৰ পৰা অকণমান ছিঙি ল'ব, তাৰপিছত চিগাৰৰ পেকেটটো এনেকৈ ভাজ কৰি ল'ব। এনেকৈ দুই মক্কা মাৰি ল'ব, দুই ভাজ। এই বস্তুটো এনেকৈ ভাজ কৰি ল'ব লাগিব ফাৰ্ষ্টত। তাৰপিছত এনেকৈ কলমৰ মাজত লগাই ল'ব, তাৰপিছত এইটো এনেকৈ দিব। গমে পাইছে চাগে এইটো কি হৈ আছে। এনেকৈ ভাল কৰি বেলেগ টিপ মেৰাই দিব, যেনে হাৱাটো লিক নহয়, বাহিৰৰ হাৱাটো যেনে আহিব নোৱাৰে, পূৰা চিল কৰি দিব এনেকৈ ভাল কৰি। যে বেলেগ টিপ নহ'লেও ৰছী দি ভাল কৰি চিল কৰি দিব। আহিছে কি ধুনীয়া হৈছে ভিতৰত চাওক। তাৰপিছত এনেকুৱা কাঠি এটা দি মাজত সৰুছে এটা ফুটা কৰি ল'ব। গমে পাইছে চাগে এইটো কি হ'ল। ইয়াতে কাপোৰ এটা দি এনেকৈ জিকাই লৈ কাপোৰ এটা দি ভাল কৰি মুচি দিব, যেনে চিগাৰৰ গেছটো নাথাকে। চিগাৰৰ গেছটো থাকিলে বেয়া দেখা যায়, বেয়া লাগেতো। কেনেকুৱা হৈছে জনাব কমেণ্টত। कैसा हुआ है भाई लोग, कमेंट में बताना। आप लोगों के पास शूटर नहीं होने से, हमारा शूटर घर में गलती से छोड़ के आ गया, हमने सब दिमाग लगाया और इसको बनाया। कैसा हुआ है देखिए। अगर आप लोगों के पास नहीं है तो ऐसे बना सकते हैं, कोई तामुल वामुल का ज़रूरत नहीं है। सिगर का पैकेट लो, आराम से हो जाएगा।